উজনি অসমলৈ যাবলৈ লোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ 20টা পৰিয়ালৰ শিশু মহিলাসহ প্ৰায় 50-60 জন শ্ৰমিকক বাধা দিছে আমচুৱে আমচুৰ সদস্যই গাড়ীৰ পৰাই নমাই আনিলে মিয়া শ্ৰমিকক আৰু শ্ৰমিক কঢ়িয়াবলৈ অহা গাড়ী ঘূৰাই পঠালে আমচুৰ নেতৃত্বই আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া বৰপেটা জিলাৰ কালগছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লামচাংগাত উত্তেজনাই বিৰাজ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম উজনি অসমলৈ যাবলৈ লোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ নেতৃত্বই এতিয়া মিয়া শ্ৰমিকক বাধা দিছে উজনি অসমলৈ যোৱাত 20টা পৰিয়ালৰ শিশু মহিলাসহ প্ৰায় 50-60 জন শ্ৰমিকক এতিয়া বাধা দিছে আমচুৰ সদস্যই গাড়ীৰ পৰাই নমাই আনিলে মিয়া শ্ৰমিকক এটা ডাঙৰ খবৰ শ্ৰমিক কঢ়িয়াবলৈ অহা গাড়ী ঘূৰাই পঠালে আমচুৰ নেতৃত্বই আৰু শ্ৰমিক কঢ়িয়াবলৈ অহা যিখন গাড়ী আছিল সেই গাড়ীখন ঘূৰাই পঠাইছে এতিয়া আমচুৰ নেতৃত্বই বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাচাংগাত উত্তেজনাই বিৰাজ কৰিছে আৰু উজনিলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰোপ কৰি চৰকাৰক হুংকাৰ দিছে আমচুৱে অসম চৰকাৰে নিৰাপত্তা নিশ্চিত কৰিলেহে মিয়া উজনিলৈ যাব বুলি উল্লেখ কৰিছে আৰু উজনি 30টা সংগঠনে মিয়া শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব বুলিও দাবী এতিয়া আমচুৰ এটা ডাঙৰ খবৰে মতে জনোৱাৰ চেষ্টা কৰিছো নিৰাপত্তা নিশ্চিত নোহোৱালৈকে বহিৰাজ্যত মিয়া শ্ৰমিকক কাম কৰাৰ আহ্বান জনাইছে আৰু উজনি অসমলৈ যোৱা মিয়া শ্ৰমিকক বাধা দিছে এতিয়া আমচুৱে মিয়াক কেইবাগৰাকীও মিয়াক এতিয়া বাধা দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক উজনি অসমলৈ যাবলৈ লোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ 20টা পৰিয়ালৰ শিশু মহিলাসহ প্ৰায় 50-60 জন শ্ৰমিকক বাধা দিছে আমচুৱে আমি দৃশ্যাংশ দেখাইছো এখন বাছ যিখন বাছত উজনি অসমলৈ যাবলৈ উদ্যত হৈছিল একাংশ মিয়া শ্ৰমিক আৰু সেই শ্ৰমিকসকলক এতিয়া বাছৰ পৰা নমাই আনিছে আমচুৰ নেতৃত্বই আৰু এই যিখন বাছ আছিল সেই বাছখন ঘূৰাই পঠালে আমচুৰ নেতৃত্বই আৰু বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাচাংগাত সংঘটিত হৈছে এই ঘটনা য'ত সমগ্ৰ ঘটনাক লৈ উত্তেজনাই বিৰাজ কৰিছে উজনিলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰোপ কৰি চৰকাৰক হুংকাৰ দিছে আমচুৱে আৰু অসম চৰকাৰ নিৰাপত্তা নিশ্চিত কৰিলেহে নামনিৰ মিয়া উজনিলৈ যাব বুলি উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে উজনি 30টাকৈ জাতীয় সংগঠনে মিয়া শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু তেতিয়াহে মিয়া শ্ৰমিক উজনিলৈ কাম কৰিবলৈ যাব অন্যথা বহিৰাজ্যত কাম কৰিবলৈ যাওক বুলি এতিয়া আমচুৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখাইছো সেই উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাম সমান্তৰালভাৱে মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম নামনি অসমত যে আমাৰ মানুহৰ অত্যাচাৰ হৈছে তাতে আপুনি ল'ব নেকি আপোনাৰ সাহস কেনেকৈ হ'ল যে ইয়াৰ পৰা মানুহ লৈ যাব আপুনি তেওঁলোকৰ দায়িত্বখন আপুনি ল'ব লৈ লওক আপুনি দায়িত্ব বন বিভাগৰ আপুনি বন বিভাগৰ চিগনেচাৰ কৰি লৈ যাওক যে এইখিনি মানুহৰ অলপ আচৰণ নালাগিব দিলেও নহ'ব কৰিব লাগিছিল আপোনাৰ এইখিনি সেই এৰিয়াৰ এছপিয়ে দিব লাগিব যে নিৰাপত্তা আমি দিম তেতিয়াহে আপুনি লৈ যাব এই মানুহখিনি নিৰাপত্তাটো লাগিব ন নিৰাপত্তা নিদিয়া আপুনি মানুহখিনি লৈ যাব কালি বোলে মানুহখিনি দায়িত্ব ল'ব নে সেইটো আপুনি দায়িত্ব ল'ব নেকি কলগাছিয়াৰ উত্তৰ পিনে লাচাংগা এই লাচাংগাৰ পৰা প্ৰায় 20 ঘৰমান শ্ৰমিক প্ৰায় 40ৰ পৰা 50 জন ইয়াৰ পৰা লৈ যাবলৈ আপাৰ আছামলৈ মানে লৈ যাবলৈ খুজিছিল কিন্তু এতিয়ালৈকে তেওঁলোকৰ নিৰাপত্তা কেনেকুৱা হ'ব তেওঁলোকৰ আচলতে তেওঁলোকে যায় তাতে নিৰাপত্তা হ'ব নে নাই সৰু কণ ল'ৰা ছোৱালী লৈ গৈছে তাতে শিক্ষাৰ ব্যৱস্থা পাব নে নাই এইখিনি তেওঁলোকে কিন্তু কোনোবাতে কৰিব নোৱাৰে তেওঁলোকৰ নিৰাপত্তাৰ এতিয়ালৈকে কোনো সুনিশ্চিত হোৱা নাই আমি যিজন মানুহ লৈ যাবলৈ আহিছে তাক জবাবদিহি কৰিছোঁ তেওঁলোকে কোনো ধৰণে নিশ্চয়তা দিব পৰা নাই গতিকে তাৰ বাবে আমি গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যিমান অসমৰ পৰা নামনি উজনি অসমলৈ যিমান শ্ৰমিক যাবলৈ খুজি আছে প্ৰতিজন শ্ৰমিক আমি নামনি অসমৰ পৰা যিমানখিনি পাৰোঁ সম্ভৱতঃ আমি সামূহিকভাৱে স্থিৰতা ৰাখিছোঁ যাতে কোনো
কোনো এজন শ্ৰমিকক যাতে আপাৰ আসামলৈ যদি প্ৰয়োজন হয় আমাৰ ৱেষ্ট বেংগললৈ যাওক, কলকাতালৈ যাওক, বেংগালুৰুলৈ যাওক, যাই কাম কৰি খাওক, কিন্তু আপাৰ আসামলৈ যাব নালাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে স্পষ্টকৈ কৈছে যে নামনি অসমৰ মিয়া যদি উজনি অসমলৈ কাম কৰিবলৈ যায় তেখেতসকলৰ নিৰাপত্তা মই দিব নোৱাৰিম। সেই সময়ত কিহৰ ভিত্তিত ক'ত সাহস পালে যে কিছুমান ঠিকাদাৰ মানে তেখেতে লুবি ঠিকাদাৰ তেখেতসকলে এই নামনি অসমৰ শ্ৰমিকসকলক উজনিলৈ ইটাবাৰাত কাম কৰিবলৈ লৈ গৈ আছে। আমি গোটেই অসম তথা নামনি অসমত আমি আমচুৰ ফালৰ পৰা আমি এটা প্ৰচেছ আৰম্ভ কৰিছোঁ যে যাতে নামনি অসমৰ পৰা কোনো এজন শ্ৰমিক যাতে উজনি অসমলৈ যাব নোৱাৰে। কাৰণ যেতিয়ালৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা যিখন অঞ্চলত কাম কৰিব যাব, যিখন ডিষ্ট্ৰিক্টত কাম কৰিবলৈ যাব, সেই ডিষ্ট্ৰিক্টৰ এছপিয়ে যেতিয়ালৈকে সেই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰিব তেতিয়ালৈকে আমি এই নামনি অসমৰ কোনো এজন লেবাৰক আমি উজনি অসমলৈ যাব নিদিওঁ। আৰু লগতে উজনি অসমত উগ্ৰ হিন্দুত্ববাদী সংগঠনে যি কথা বতৰা কৈ আছে আমাৰ মিয়াসকলৰ তুচ্ছ তাচ্ছিল্য কৰি, আমি মিয়া সম্প্ৰদায়সকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ যদি লাজ থাকে আপোনালোকে কেতিয়া উজনি অসমলৈ কাম কৰিবলৈ নাযাব। কাৰণ কাম কৰাৰ কিন্তু ঠাইৰ অভাৱ নাই। ভাৰতবৰ্ষত বহুত ৰাজ্য আছে, বহুত ঠাই আছে কাম কৰাৰ, কিন্তু বহুত মানুহৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে উজনি অসমলৈ নাযায়, আপোনালোকে বেংগল আছে কি কলকাতা, ৱেষ্ট বেংগল, বিহাৰ, পাঞ্জাৱ, দিল্লী, গুজৰাট, চেন্নাই, বাংগালোৰ আদি বিভিন্ন ঠাইত আপোনালোকে কাম কৰিব পাৰিব। লগতে আমাৰ স্থানীয় ঠাইতো কিন্তু বহুতো মানে লেবাৰৰ প্ৰয়োজন হৈ থাকে। কামৰ সময়ত কিন্তু আমি লেবাৰ নাপাওঁ। গতিকে স্থানীয় ঠাইত যদি আপোনালোকে কাম কৰে 500 পৰা 600 টকাকৈ হাজিৰা পাব, কিন্তু আপোনালোকে তাত যায় 700-800 টকা, এই 200-300 টকাৰ লাভৰ কাৰণে আপোনালোকে উজনি অসমত যায় নিজৰ জীৱনৰ নিৰাপত্তা আপোনালোকে ভুগি আছে, কিন্তু ভুগিব লাগিব। আৰু এই 30টা সংগঠনে যেতিয়ালৈকে আমাৰ এই মিয়া সম্প্ৰদায় বা নামনি অসমৰ শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰিব তেতিয়ালৈকে আমি নামনি অসমৰ শ্ৰমিক আমি উজনি অসমলৈ যাব নিদিওঁ। না গাড়ীখন আমি ইয়াৰ পৰা খেদি পঠাই দিম, কাৰণ আমি এটা লেবাৰ আমি যাব নিদিওঁ। ইয়াৰ কলগাছিয়াৰ উত্তৰ পিনে লাচাংগা, এই লাচাংগাৰ পৰা প্ৰায় 20 ঘৰমান শ্ৰমিক, প্ৰায় 40-ৰ পৰা 50 জন ইয়াৰ পৰা লৈ যাবলৈ আপাৰ আসামলৈ মানে লৈ যাবলৈ খুজিছিল। কিন্তু এতিয়ালৈকে তেওঁলোকৰ নিৰাপত্তা কেনেকুৱা হ'ব, তেওঁলোকৰ আচলতে তেওঁলোকে যায় তাতে নিৰাপত্তা হ'ব নে নাই, সৰু সৰু কণ কণ ল'ৰা ছোৱালী লৈ গ'ল, তাতে শিক্ষাৰ ব্যৱস্থা পাবনে নাই, এইখিনি তেওঁলোকে কিন্তু কোনোবাতে কৰিব নোৱাৰে। তেওঁলোকৰ নিৰাপত্তাৰ এতিয়ালৈকে কোনো সুনিশ্চিত হোৱা নাই। আমি যিজন মানুহ লৈ যাবলৈ আহিছে তাক জবাবদিহি কৰিছোঁ, তেওঁলোকে কোনো ধৰণে নিশ্চয়তা দিব পৰা নাই। গতিকে তাৰ বাবে আমি গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, যিমান অসমৰ পৰা নামনি উজনি অসমলৈ যিমান শ্ৰমিক যাবলৈ খুজি আছে প্ৰতিজন শ্ৰমিক আমি নামনি অসমৰ পৰা যিমানখিনি পাৰোঁ সম্ভৱতঃ আমি সামূহিকভাৱে স্থিৰতা ৰাখিছোঁ, যাতে কোনো এজন শ্ৰমিকক যাতে আপাৰ আসামলৈ যদি প্ৰয়োজন হয় আমাৰ ৱেষ্ট বেংগললৈ যাওক, কলকাতালৈ যাওক, বেংগালুৰুলৈ যাওক, যাই কাম কৰি খাওক, কিন্তু আপাৰ আসামলৈ যাব নালাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে স্পষ্টকৈ কৈছে যে নামনি অসমৰ মিয়া যদি উজনি অসমলৈ কাম কৰিবলৈ যায় তেখেতসকলৰ নিৰাপত্তা মই দিব নোৱাৰিম। সেই সময়ত কিহৰ ভিত্তিত ক'ত সাহস পালে যে কিছুমান ঠিকাদাৰ মানে তেখেতে লুবি ঠিকাদাৰ তেখেতসকলে এই নামনি অসমৰ শ্ৰমিকসকলক উজনিলৈ ইটাবাৰাত কাম কৰিবলৈ লৈ গৈ আছে। আমি গোটেই অসম তথা নামনি অসমত আমি আমচুৰ ফালৰ পৰা আমি এটা প্ৰচেছ আৰম্ভ কৰিছোঁ যে যাতে নামনি অসমৰ পৰা কোনো এজন শ্ৰমিক যাতে উজনি অসমলৈ যাব নোৱাৰে। কাৰণ যেতিয়ালৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা যিখন অঞ্চলত কাম কৰিব যাব, যিখন ডিষ্ট্ৰিক্টত কাম কৰিবলৈ যাব, সেই ডিষ্ট্ৰিক্টৰ এছপিয়ে যেতিয়ালৈকে সেই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰিব তেতিয়ালৈকে আমি এই নামনি অসমৰ কোনো এজন লেবাৰক আমি উজনি অসমলৈ যাব নিদিওঁ। আৰু লগতে উজনি অসমত উগ্ৰ হিন্দুত্ববাদী সংগঠনে যি কথা বতৰা কৈ আছে আমাৰ মিয়াসকলৰ তুচ্ছ তাচ্ছিল্য কৰি, আমি মিয়া সম্প্ৰদায়সকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ যদি লাজ থাকে আপোনালোকে কেতিয়া উজনি অসমলৈ কাম কৰিবলৈ নাযাব। কাৰণ কাম কৰাৰ কিন্তু ঠাইৰ অভাৱ নাই। ভাৰতবৰ্ষত বহুত ৰাজ্য আছে, বহুত ঠাই আছে কাম কৰাৰ, কিন্তু বহুত মানুহৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে উজনি অসমলৈ নাযায়, আপোনালোকে বেংগল আছে কি কলকাতা, ৱেষ্ট বেংগল, বিহাৰ, পাঞ্জাৱ, দিল্লী, গুজৰাট, চেন্নাই, বাংগালোৰ আদি বিভিন্ন ঠাইত আপোনালোকে কাম কৰিব পাৰিব। লগতে আমাৰ স্থানীয় ঠাইতো কিন্তু বহুতো মানে লেবাৰৰ প্ৰয়োজন হৈ থাকে। কামৰ সময়ত কিন্তু আমি লেবাৰ নাপাওঁ। গতিকে স্থানীয় ঠাইত যদি আপোনালোকে কাম কৰে 500 পৰা 600 টকাকৈ হাজিৰা পাব, কিন্তু আপোনালোকে তাত যায় 700-800 টকা, এই 200-300 টকাৰ লাভৰ কাৰণে আপোনালোকে উজনি অসমত যায় নিজৰ জীৱনৰ নিৰাপত্তা আপোনালোকে ভুগি আছে, কিন্তু ভুগিব লাগিব। আৰু এই 30টা সংগঠনে যেতিয়ালৈকে
আমাৰ এই মিয়া সম্প্ৰদায় বা নামনি অসমৰ শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰিব তেতিয়ালৈকে আমি নামনি অসমৰ শ্ৰমিক আমি উজনি অসমলৈ যাব নিদিওঁ। না গাড়ীখন আমি ইয়াৰ পৰা